যিটো ব্ৰহ্মময় দেখৈ জগত নিখিল যত পাপ পুণ্য সমস্ত নিবৰ্তিল হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম বুলিবাও পূৰ্ব কিনো কহিলা মুনি ইটো কথা এক পুৰ সতুনতো শুনি শুনা সাৱধানে আৰু নৃপতি উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ কৃষ্ণ পৰম ভক্তিভজন বাপাই সমস্ত চৰি আমাৰ ইয়াত প্ৰশ্ন আহিব লাগিছিলে অৱশ্যে নাহিলে যে দিন ভৰিলে ধন কুটুম্বৰ চিন্তা কৰোঁ আমি প্ৰত্যেকেই দিনত বাপে কৈ গৈছে আমি হয় প্ৰত্যেকেই আমি ধনৰ চিন্তাকে আমি প্ৰত্যেকজনে এতিয়া মৃত্যু একদম জন্মৰ পৰা ঘটিবৰ পৰা মৃত্যু সময়লৈকে আমাৰ এই চিন্তাত থাকে তেতিয়াহ'লে আমি ভাগৱত ধৰ্ম নকৰিম নেকি নে আমি ধৰ্ম নঘটিম নেকি নে এনেকৈ আমি সদায় মানে শ্ৰৱণ কীৰ্তন এনেকৈ কৰি থাকিলে আমাৰ খাব পাৰিম জানো এইটো প্ৰশ্ন আহিব লাগিছিল হয় আমি দিনত আমি ৰাতিৰ দিনত আমি সদায় ধনৰ চিন্তা কৰি থাকোঁ সাংসাৰিক ধন ৰাতি হ'লে আমি আইগৰাকীৰ লগত বিভিন্ন আলোচনা কৰোঁ এই ধৰণে আমাৰ ব্যৰ্থে আহি যায় বুলি ভাগৱতে সিদ্ধান্ত দিলে গতিকে আমি ব্যৰ্থে নাযাবলৈ তেতিয়া আমি ধন আমি নঘটিম নেকি নিশ্চয় ঘটিব লাগিব কিন্তু ভাগৱতে সিদ্ধান্ত দিছে ধন আমি কেনেকৈ ঘটিম এই ৰাম দুখ কৰি ধন ধান আৰ্যে যত মানে কৃষ্ণেৰে যদি তাক খাইবে তাক আনে নিজ হস্তে আৰ্যি যোগী উক জগন্নাথ কিছু ব্যয় কৰি উক হৰিৰ সেৱাত এক গুণ লগাই লেখ সহস্ৰ গুণ হয় নজানি মুগুদ হবে ধন সাঞ্চি থবে আন কাৰ্য লগাইলে যত এক শিহু বৃথা জন্ম বৃথা কৰে নুশুনয় কৃষ্ণ কথা গতিকে আমি দুখ কৰি ধন ধান অৰ্জন কৰাৰ পাছত যদি আমি ভগৱন্তৰ অৰ্থে কিছু ব্যয় নকৰোঁ এয়া ব্যৰ্থ হৈ যাব গতিকে আমি শুদ্ধ সত্য পথেৰে আমি ধন ঘটিব লাগিব তাৰে কিছু ব্যয় কৰিবলৈ ভাগৱতে সিদ্ধান্ত দিছে এটকাটো আপুনি 5 ভাগ কৰক 20 পইচা ভগৱন্তৰ অৰ্থে থওক 20 পইচা জীৱ কল্যাণৰ অৰ্থে থওক 20 পইচা দুখী দৰিদ্ৰৰ কাৰণে 20 পইচা আপোনাৰ পৰিয়ালটোৰ কাৰণে 20 পইচা আপুনি খাওক তেতিয়াই আপুনি এই সংসাৰত কোনো পাপ পুণ্য নোহোৱাকৈ আপুনি শুদ্ধ পথেৰে ধন ঘটি চলি যাব এয়াই হ'ল আমাৰ ভাগৱতৰ সিদ্ধান্ত গতিকে আমি 20 ভাগ দিব নোৱাৰিলোঁ আমি কিছু ব্যয় ভগৱন্তৰ অৰ্থে কৰিবই লাগিব তেতিয়াহে আমাৰ ধনে আমাক তাৰিব আৰু সেই ধনৰ দ্বাৰা আমি সেৱা কৰি এনেকুৱা সৎ কাম কৰি আমি ভৱ সংসাৰ তৰিব পাৰিম ইয়াত সুন্দৰভাৱে কৈছে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা যদি আমি এই জন্ম মৃত্যু চক্ৰটোৰ পৰা 84 লক্ষ বাৰ জনী অতিক্ৰম কৰি আহি মানৱ তনু পাইছোঁ নেভাবিব দেই আমি এই পৃথিৱীতে 84 লাখ বাৰ জন্ম অতিক্ৰম কৰি আহিছোঁ 20 লক্ষ বাৰ স্থাৱৰ এই গজন জীৱ 9 লক্ষ বাৰ জলজন্তু 9 লক্ষ বাৰ উভচৰ সৰীসৃপ কাছ ঘৰিয়াল আদি 9 লক্ষ বাৰ 10 লক্ষ বাৰ পক্ষী 30 লক্ষ বাৰ ভ্ৰমণ জীৱ 4 লক্ষ বাৰ বান্দৰ আৰু 2 লক্ষ বাৰ অৰ্ধনৰ এই অৰ্ধনৰ গেৰিলা চিম্পাঞ্জী তাৰপিছত মানুহৰ মাজত কাৰোবাৰ জন্মান্ধ আহিছে তেওঁ পূৰ্ণ মানৱ নহয় কাৰোবাৰ ভৰি দুটা নাই কাৰোবাৰ হাত দুটা নাই কোনোবা মানসিক ৰোগী হ'ল তেওঁ পূৰ্ণ মানৱ নহয় এনেধৰণে 2 লাখ হোৱাৰ পাছত মানুহ হৈছোঁ গতিকে ইটো নৰ শৰীৰ কওঁ নেদেখিবা অল্প মনুষ্য শুইবাক নাপায় কোটি কোটি কল্প গতিকে এই নৰ শৰীৰটো কেতিয়াও আপোনালোকে অল্প সাধাৰণ বুলি নাভাবিব এই নৰতনটো আমি বহুত জন্মান্তৰ সাধনাৰ অন্তত মানুহ হৈছোঁ গতিকে এই মানৱী জন্ম পাই হৰি নভজিলা অৱশ্যে হৈ বাহা ভাই তৃণতৰ উঠিলা গতিকে আমি সেই স্তৰটোলৈ ঘূৰি নাযাবৰ কাৰণে এই মানুহ জন্ম যাতে আমি সফল কৰিব পাৰোঁ সেইটো কাৰণে সাধু সংগত আমি এনেধৰণৰ ভগৱন্তৰ কথা শুনিব লাগিব সেইকাৰণে কৈছে যে হেন জানি যাৰ ইচ্ছা মুখ্যক সৰ্বথা পৰীক্ষিত তেবে শুনিও কৃষ্ণ কথা গতিকে আমি যদি ভৱ সংসাৰ পৰীক্ষিত এটা অৱলম্বনহে কাহিনী
আপুনি আমি পৰীক্ষা দিবই লাগিব, আমি ভগৱন্তক গৰ্ভত দৰ্শন পাবই লাগিব। তাৰমানে আমি তেতিয়াহে আমি ভগৱত সংসাৰ তৰিব পাৰিম। সেইকাৰণে কৈছে, সেই পৰীক্ষিত এই কথাখিনি জানি লৈ পেলাই তুমি যদি মুক্তি পাব বিচাৰিছা, তেতিয়াহ'লে তুমি ভগৱন্তৰ কথা শুনা। দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত সদায় কায় বাক্য মন। মনৰ 4টা স্তৰ আছে, অৱস্থা আছে, মন, বুদ্ধি, অহংকাৰ আৰু চিত্ত। মনটো হ'ল কৰিম নে নকৰিম, এই যিটো দুদিল্যমান অৱস্থা, সেইটো মন। যেতিয়া স্থিৰ হয়, আজি ধৰি লওক আমি কালিৰ পৰা চিন্তা কৰিছিলোঁ যে কালিৰ দৰে যদি বতৰ হয় আমি ইয়াৰ অনুষ্ঠানলৈ আহিম কেনেকৈ ভাবি আছিলোঁ, কিন্তু আজি বতৰটোৱে দেখাৰ লগে লগে স্থিৰ কৰি যাব পাৰিম, সেয়া হ'ল বুদ্ধি। এতিয়া ইয়ালৈ যে গুচি বাপ আহিলে নহয়, কাৰ সৈতে? আমি অকলে আহিলোঁ, মই আহিলোঁ। বাপে কৈ আছিলে মই আহিলোঁ, প্ৰকৃততে মই আহিছোঁ জানো? মই অহা নাই দেই, ভগৱন্তৰ দ্বাৰাহে অহা হৈছে। আমি কেতিয়াও নকওঁ। এই যিটো মই মোৰ ভাৱনাটো, এয়াই হ'ল অহংকাৰ তত্ত্ব। 3 গুণময় সংসাৰত সেই মই মোৰ ভাৱে আমাক ইমান ধৰণে মানে অন্ধকাৰত ৰাখিছে যে আমি এই যে কৈ আছোঁ, এই কৈ থকাটো ভগৱন্তইহে কৈ আছে, এইটো আমি কৈ আছোঁ বুলি ভাবিলোঁ নহয়। এয়া প্ৰাণজিৎ গগৈয়ে কোৱা নাই, প্ৰাণজিৎ গগৈৰ হৃদয়ত থকা পৰমাত্মাই ভগৱন্তৰ দ্বাৰাহে কোৱাই থকা হৈছে, বা আমাৰ এইখিনি হৈছে। গতিকে এই মই মোৰ ভাৱনা বাদ দি পেলাই কি কৈছে, কৃষ্ণ ৰেখে পাদপদ্ম স্মৰিবে নিদি। গতিকে দিনৰ আমি যেতিয়া চিত্ৰটো যেতিয়া আমি এনেধৰণৰ পবিত্ৰ কথা যেতিয়া শুনোতে আমাৰ মনৰ যেতিয়া অৱস্থাটো পৰিশোধন ঘটিব, যেনেকৈ আমাৰ আজিকালি পানী বিভিন্ন ধৰণৰ মাধ্যমে একুৱাগাৰ্ডৰ যেতিয়া আমি সজ্জাগত হৈ থাকিম, এনেধৰণে শ্ৰৱণ কীৰ্তনৰ অভ্যাস কৰোঁতে আমি সেই মৃত্যুমুখী যেতিয়া সজ্জাত শয়ন কৰিম, তেতিয়া কিন্তু এটা মানে লক্ষণে আমাক উপকাৰ কৰিব, সেইটোৱেই হ'ল ভক্তিৰ যিটো স্মৰণ লক্ষণ। আমি যদি শ্ৰৱণ কীৰ্তনৰ অভ্যাসগত হৈ থাকোঁ, তেতিয়া আমি সেই সময়ত স্মৰণ কৰিব পাৰিম। গতিকে আমি ভগৱন্তৰ স্মৰণটো আমাৰ সেইকাৰণে এতিয়া যিসকল বাপায়ে আমাৰ অনুষ্ঠানত শৰণ লৈছে, ভজন লোৱা নাই, আমি আজি এই আসনৰ পৰাই আপোনালোকক কৰপুতে আহ্বান জনাইছোঁ, সকলোৱে ভজন লওক। ভগৱন্তক ভজন লৈ পেলাই আপুনি বাংময় মূৰ্তিৰ আসনৰ আগত বহি ভগৱন্তৰ পদৰ পৰা মস্তকৰ বা পদলৈ যিটো বাংময় মূৰ্তি ভগৱন্তৰ গুৰু আসনৰ আগত বহি ভগৱন্তৰ যিটো ভুৱনমোহন শৰীৰ, শংখচক্ৰ গদা পদ্ম 32 অলংকাৰযুক্ত যিটো শৰীৰ, আপুনি হৃদয় আকাশত চিন্তন কৰিব লাগিব। হৃদয় স্তম্ভত কৃষ্ণচৰণত প্ৰেমজৰি দিয়া চান্দা, পৰম সূৰ্য ৰামকৃষ্ণ নাম কবচ গলত বান্ধা। তেতিয়াহে আমি এই স্মৰণ শক্তিৰ দ্বাৰা আমি ভৱ সংসাৰ তৰিব পাৰিম। নাৰায়ণ স্মৰণেহে পৰম মংগল। ভগৱানৰ নাম চিন্তা কৰাটো হ'ল মংগলৰ মংগল, পৰম মংগল ভগৱন্তৰ নাম। সুমধুৰ পৰম মংগলৰ মংগল, পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সাফল। গতিকে মনুষ্য জীৱনৰ জন্ম লোৱাটোৰ মুখ্য সাফল হ'ব যদি কায় বাক্য মন নিশ্চয় কৰি গোবিন্দৰ চৰণত আমি একান্তভাৱে শুদ্ধ বিচাৰে 12 সত্য খাই ভগৱন্তৰ চৰণ চিন্তা কৰিব পাৰোঁ, তেতিয়াহে আমাৰ জীৱন সাফল বুলি ভাগৱতে সিদ্ধান্ত দিছে। অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱন্ত। ভাগৱতৰ সিদ্ধান্ত। আপুনি যদি সজ্জাগত হৈ পেলাই যেতিয়া স্বাভাৱিক মৃত্যু হ'ব, আপুনি যদি ভগৱন্তৰ নাম স্মৰণ কৰিবলৈ পাইছে, সেইজনৰ ভাগ্যৰ মহিমাৰ কথা আমাৰ অজামিল উপাখ্যান সুন্দৰভাৱে আমাক দি থৈছে কীৰ্তনত বা ভাগৱতত। সেই অজ নামৰ যিটো জীৱ, অজ অমিল, সেইজনে অজামিল, যিজন পৰম ব্ৰহ্মৰ লগত পিঠিয়াপিঠি হৈ আছিল। যেতিয়া আত্মা পৰমাত্মাৰ মিলন হ'ব, সেইজনেহে অজামিল। কৈছে অজ অমিলৰ লগত যেতিয়া মিল হ'ব, ভগৱন্তৰ লগত আত্মাৰূপী পৰমাত্মাৰ লগত যেতিয়া আত্মাই মিল হ'ব, সেই কাহিনীটোৰ দ্বাৰা আমি কেনেধৰণে ভৱ সংসাৰ ৰূপে আমি সুন্দৰভাৱে পাইছোঁ। সেইকাৰণে কৈছে নাৰায়ণ স্মৰণেহে পৰম মংগল, এহি মানে জীৱনৰ জন্মৰ সাফল। অন্তকালে হৰিস্মৃতিৰ যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱন্ত। যিটো ব্ৰহ্ম ময় দেখৈ জগত নিখিল, যত পাপ পুণ্য সমস্ততে নিবতিল। গতিকে সকলোতকৈ এইটোৱেই টান। আমি কীৰ্তনত আছে, উদ্ধৱৰ কৃষ্ণ উদ্ধৱৰ সংবাদত আছে যে
সমস্ত ভূততে ব্যাপী আচুময় হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এইটো কিন্তু সকলোতকৈ টান কাম। যেনে আমি দেখাত তেনেই সহজ ৰহস্য ভকতিৰ মূল উপাদানটো যে সমস্ত জীৱ জগতত ভগৱন্ত প্ৰৱেশ হৈ আছে। আনকি জীৱ জগতো নহয়, আমাৰ ভাগৱতে সিদ্ধান্ত আছে জড় চৈতন্য প্ৰতিটোতে ভগৱন্ত শক্তিৰূপে প্ৰৱেশমান হৈ আছে। নহ'লে শিল দুটা মাৰি দিলে তাৰ পৰা জুই ওলায়, চাবচোন। সি জীৱ নহয় কিন্তু তাৰ পৰা জুই ওলায়, আৰু সেই জুয়ে আমি বিভিন্ন কৰ্ম কৰিব পাৰোঁ। গতিকে শক্তিৰূপে ভগৱন্ত জড় আৰু চৈতন্যত প্ৰৱেশ হৈ আছে। গতিকে তেনেহেনে ভগৱন্তক যেতিয়া সমস্ততে আছে বুলি যেতিয়া যিটো ব্ৰহ্ম ময়া দেখে জগত নিখিল, সমস্ত ভূতময় বহিৰ্জগতত বা সমস্ত প্ৰাণী জগতত ভগৱন্ত ব্ৰহ্মৰূপে প্ৰৱেশ হৈ আছে। এই ব্ৰহ্ম হ'ল ভগৱন্ত হ'ল ঈশ্বৰৰ সেৱা কৰন্তে জীৱৰ গোচয় মায়া ভ্ৰম শুদ্ধ পদে জীৱ ব্ৰহ্মপদে শুদ্ধ জীৱ কবুলয় ঈশ্বৰে পৰম ব্ৰহ্ম। যেতিয়া আমি ভগৱন্তৰ গুঞ্জক শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে জীৱ যেতিয়া শুদ্ধ অৱস্থা হ'ব তেতিয়া ব্ৰহ্মপ্ৰাপ্তি হ'ব। তাৰমানে যেতিয়াই আমি অশুদ্ধ হৈ থাকোঁতে জীৱ হৈ থাকোঁ, যেতিয়া সেই জীৱই মনুষ্যতনো পাই ভগৱন্তৰ নাম যেতিয়া শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে মনন কৰোঁতে অনুশীলন কৰোঁতে কৰোঁতে জীৱ গৈ যেতিয়া যে ঈশ্বৰৰ সেৱা কৰন্তে জীৱ গোচয় মায়াৰ ভ্ৰম। আপোনাৰ মা পদে যিটো ইয়াৰ পদে নহয়, অসত্যই হ'ল মায়া। বাপে কৈছে এই পঞ্চভৌতিক পদাৰ্থকেইটাই হ'ল মায়া। এই মায়া কেতিয়া গুচিব আপুনি নিজে গম পাব। আমাৰ যেতিয়া মায়া ঈশ্বৰৰ সেৱা কৰোঁতে কৰোঁতে যে এই যে মোৰ দেহটোও মিছা, মোৰ এই ঘৰটোও মিছা, মোৰ পুত্ৰ পৰিবাৰো মিছা, সকলোবোৰ মিছা, কেৱল মাত্ৰ ভগৱন্তহে সঁচা। সেই যেতিয়া ভ্ৰমাত্মক ভাৱনা নাইকিয়া যেতিয়া স্থিৰ সিদ্ধান্তলৈ আহিব, তেতিয়া আপুনি ব্ৰহ্ম অৱস্থালৈ উত্তীৰ্ণ হ'ব গৈছে যে যিটো ব্ৰহ্ম ময়া দেখে জগত নিখিল যত পাপ পুণ্য সমস্ততে দিব। তেতিয়া আপোনাৰ সেই ব্ৰহ্ম অৱস্থাৰ পাছত আৰু পাপ পুণ্যৰ কথা আপোনাৰ নাথাকে, শেষ হৈ যাব। পাপ কেতিয়াই থাকে? যেতিয়াই আপুনি দেহী হৈ থাকিব তেতিয়াই পাপ থাকে। গতিকে এই অদেহী অৱস্থালৈ আমি গতি কৰিব লাগিব, অৰ্থাৎ ব্ৰহ্ম অৱস্থালৈ। গতিকে এই যিটো তাৰপিছত কৈছে যত পাপ পুণ্য সম হৰিৰ কথাটোত আৰু ৰতি অবিশ্ৰাম সদায়ে মুখত নেৰৈ ৰামকৃষ্ণ নাম। আমি এই প্ৰমাণবোৰ আমি নিজে নিজে পাম। আপুনি পাওঁৱেই প্ৰমাণ। আপোনাৰ ভক্তি হৈছে নাই? আপুনি উজুতিটো খাওঁতে আপুনি কৃষ্ণ বুলিছে, তাত যদি একাৰ লগাই দিছে তেতিয়া গণ্ডগোল হ'ব। আকৌ পথ ৰিকাৰ থাকিলে আপুনি গণ্ডগোল নহয়। আমাৰ বহুত ভকত আছে তাৰ লগত একাৰডাল লগাই দিয়ে। গতিকে এই একাৰ নলগাকৈ কৃষ্ণ কৰক, খাওঁতে কৃষ্ণ কৰক, দুখ পাওঁতে কৃষ্ণ কৰক, উজুতিটো কৃষ্ণ কৰক, শয়নত কৃষ্ণ কৰক। প্ৰতিটো কথাতে শয়নে ভোজনে স্নানে গোপ্ৰস্থানে প্ৰতিটো অনুক্ষণে যাতে আমি নিৰন্তৰে যাতে ব্যৱধান নোহোৱাকৈ যাতে ভগৱন্তক স্মৰণ কৰিব পাৰোঁ, তেতিয়াহে আমাৰ জন্ম সফল হ'ব। নেভাবিব দেই, আমি সাধনা নকৰিলে যে আমি শ্ৰীমন্ত শংকৰদেৱ সংগত সোমালোঁ, নবীকৰণ ফৰ্মত চহী কৰিলোঁ, গতিকে আমি বছৰিকা পইচা দি আছোঁ, আমি বৈকুণ্ঠলৈ যোৱাৰ লাইচেঞ্চখন পালোঁ বুলি নাভাবিব দেই। লাৰ্ণাৰো নহয়, আনকি লাৰ্ণাৰ লাইচেঞ্চো নহয়। প্ৰাণজিৎ গগৈ কোনেও চিনি নাপায়। প্ৰাণজিৎ গগৈ এতিয়া গোটেই অসমৰ পৃথিৱীৰ মানুহে চিনি পাইছে কিয়? এই ভাগৱতৰ জৰিয়তে। গতিকে এই ভাগৱত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জৰিয়তে আমি সংগীসকলে একঠাই হ'ব পাৰিছোঁ। নহ'লে আমি চাৰিগাঁও বাহানাৰ পৰা ইয়ালৈ কি দৰকাৰ আহিবলৈ? কেতিয়াও নহয়। ইয়াততো অনা সংগী আছে, তেওঁলোকৰ এনেকৈ খুব কম আছে, বেয়া নাপাব দেই। এই পঞ্চসংযোগ যাতে সফল হয় আপোনালোকে মনত ৰাখিব, তেতিয়াহে আমি ভাগৱত ধৰ্মে আমাক ক্ৰিয়া কৰিব। হৰিৰ কথাটো তাৰ ৰতি অবিশ্ৰাম সদায় মুখত নৈ ৰামকৃষ্ণ নাম। গতিকে আমি প্ৰতিটো ক্ষণতে যাতে ভগৱন্তৰ নাম যাতে অবিশ্ৰামভাৱে কোনো বিশ্ৰাম নোহোৱাকৈ বিৰাম নোহোৱাকৈ ল'ব পাৰোঁ, তাৰ কাৰণে আহ্বান জনাইছে যে বুলিবা অপূৰ্ব কিন্নু কহিলা হা মুনি। এইটো কথা সুকীয়াকৈ পৰীক্ষিতক কৈছে যে তুমি ক'ব পাৰিবা, হে মুনি তুমি ইমান অপূৰ্ব কথা পূৰ্বতে নুশুনা এটা কথা তুমি কৈছা, ইটো কথা একো পুৰুষতো শুনি তুমি এই ভক্তি ধৰ্মৰ কথা ভাগৱতৰ ধৰ্মৰ কথা কৈছা, আমি ধৰণে আগতে এইখিনি শুনা নাই। সেই বুলি যদি তুমি মোক প্ৰশ্ন কৰিব পাৰা, শুনা সাৱধানে আৰু নিপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠ। গতিকে তুমি মনত ৰাখিবা, হে পৰীক্ষিত, এই শাস্ত্ৰ এতিয়া শাস্ত্ৰ নহয়, ই বৈকুণ্ঠৰ শাস্ত্ৰ। এই বৈকুণ্ঠৰ শাস্ত্ৰ এইটো পৰম উৎসুকে সংসাৰিক কৰি কৃপা প্ৰচাৰিলা সুখে। গতিকে যি পদ্মকল্পত সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া 50 বছৰ হৈছে তেতিয়া ভাগৱত পাইছে। ব্ৰহ্মাৰ এদিনত কিমান বয়স হয় আপোনালোকে গম পায়নে? ব্ৰহ্মাৰ এদিনত আমাৰ ইয়াত 864 কোটি বছৰ যায়। আমাৰ যেতিয়া সত্য ত্ৰেতা দ্বাপৰ কলি এই চতুৰ্যুগৰ সমষ্টিক 1000 পূৰণ কৰিব, তেতিয়া ব্ৰহ্মাৰ ব্ৰহ্মলোকত 12 ঘণ্টা হয়।
সত্যযুগৰ বয়স 17,28,000 বছৰ, ত্ৰেতা যুগৰ বয়স 12,96,000 বছৰ, দ্বাপৰ যুগৰ বয়স 8,64,000 বছৰ আৰু কলি যুগৰ বয়স 4,32,000 বছৰ। এটাইকেইটা যোগ কৰক, 4,32,00,000 হ'ব নে 43,20,000, 4,20,00,000 ইমান বছৰ হ'ব। তাক আপুনি 1000 পূৰণ কৰিলে 864 কোটি বছৰ হ'ব। তেতিয়া ব্ৰহ্মাৰ ব্ৰহ্মলোকত অহোৰাত্ৰ হয়, 24 ঘণ্টা হয়। গতিকে এনেধৰণে ব্ৰহ্মাৰ যেতিয়া মাহ সপ্তাহ মাহ 15 দিন গৈ গৈ যেতিয়া এবছৰ হ'ল, তাৰপিছত যেতিয়া 50 বছৰ হৈছে, মন কৰক, তেতিয়া ভাগৱত পাইছে, শুনি মোক সৰ্বজন কৃষ্ণ তৰ প্ৰিয়া মন মহাভাগৱত কথা সাৰ ইহে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক সমস্ত বেদৰে সাৰ ধাৰ শুনাৰ তত্ত্বভেদ কল্পতৰু ভৈলাবদ তাৰ ফল মহাভাগৱত নাহি তাৰ সীতাচাল নাছিল কয়ত কাল স্বৰ্গ মধ্য পাতাল মধ্যত স্বাদতয় অমৃতময় কেৱলে আনন্দ ৰস আছিল পূৰ্বত বৈকুণ্ঠত কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্মকল্পত। গতিকে ব্ৰহ্মাই চাওকচোন, সৃষ্টিকৰ্তা ব্ৰহ্মাৰ 50 বছৰ হওঁতে পদ্মকল্পত ভাগৱত পাইছে। তেনেহেন ভাগৱত ব্ৰহ্মাৰ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ বয়সে 50 বছৰ হোৱাৰ পিছত ভাগৱত পাইছে। তেনেহেন ভাগৱত গুৰুজনে কৃপা কৰি আমাক কৈ থকা অসমীয়া প্ৰাঞ্জল ভাষাত ইমান সুন্দৰভাৱে দিছে। দুৰ্বুদ্ধ সংস্কৃত ভাষাৰ পৰা আমি কৈ থকা ভাষাত ইমান সুন্দৰভাৱে পানীহেন ভাষাত বৰ্ণনা কৰি কৈছে। গতিকে ইয়াৰ মহিমা কথা কোনো আমি কৈ শেষ কৰিব নোৱাৰোঁ। সেইকাৰণে শুনিবলৈ কৈছে যে শুনা সাৱধানে আৰু নিপতি উত্তৰ ইটো মহা ভাগৱত শাস্ত্ৰ বিখন, অৰ্থাৎ কায় বাক্য মন নিশ্চয় কৰি শুনিব লাগিব। গতিকে আমি শুনিব লাগিলে, আজি অনুষ্ঠানটো পাতিছে, এই ল'ৰাকেইটাই মাতিছিলে, নগ'লে বেয়া হ'ব, ইয়াতেই শুনিব লাগে। প্ৰাণজিৎ গগৈয়ে সুন্দৰ কৈছে, ভাল লাগিল। আৰু কি কোন স্কন্ধ পঢ়িছিল জানো, ক'ব নোৱাৰোঁ ক'ত পঢ়িছিল, সেইটো হ'ব নালাগে। কিন্তু একেবাৰে অন্তঃকৰণে শুনিব, কায় বাক্য মন নিশ্চয় কৰি শুনিবলৈ কৈছে। কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তৰ জলৰজতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰ। গতিকে কৰ্ণপথে শুনি আমি হৃদয় আকাশত আলোড়ন তুলি পেলাই প্ৰতিটো নোমৰ ৰন্ধে ৰন্ধে ভগৱন্তৰ নাম আমি প্ৰবাহিত কৰিব লাগিব। তেতিয়া আমাৰ মন আকাশ পবিত্ৰ হ'ব, নিৰ্মল হ'ব। নিৰ্মল মনতহে ভগৱন্তৰ ভাৱ প্ৰকাশমান হয়, ঈশ্বৰৰ ৰূপটো। গতিকে ইয়াৰ পাছৰ পদত সুন্দৰভাৱে বৰ্ণনা কৰিছে। ৰাম আত মহাধৰ্ম একে নামেহে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহাসুখ কৰ শ্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ ৰাম দ্বাপৰ যুগত মই পহিল পিতৃত তুমি মহাবৈষ্ণৱত কৰিব বিদিত ৰাম প্ৰশ্নৰ উত্তৰ দেও শুনা সাৱধান কৃষ্ণৰ নামেহে জানাও পৰম কল্যাণ নামে সাধে যাৰ যেন মতয় ভিলাস জীৱা মুখ চাহৈ বৈকুণ্ঠত দেন্ত বাস এই জ্ঞানৰো জানিবা হৰি নামে মুখ ফল নাহিকে নামত পৰে
পৰম মংগল চাৰিও বেদৰ সাৰ এহিহে নিশ্চয় জানি পৰীক্ষিত তুমি তেজিও সংশয়